গোসাইগাঁও ডিস্ট্রিক্ট কমিটি UPPL আৰু পৰ্বতজৰা ডিস্ট্রিক্ট কমিটি UPPL দুইটা ডিস্ট্রিক্ট কমিটিৰ অন্তৰ্গত আমাৰ প্ৰাইমাৰী কমিটিবিলাক আছে। প্ৰতিটা প্ৰাইমাৰী কমিটিক ইয়াৰ মাটি দিয়া হৈছে ৱাৰ্কশ্বপৰ কাৰণে যে আমাৰ আগন্তুক BTC নিৰ্বাচন আমি কেনেকৈ পাৰ কৰিম, প্ৰাইমাৰীৰ দায়িত্ব কি হ'ব, কেনেকৈ কাম কৰিব লাগে, ৰাইজৰ মাজত কেনেকৈ যাব লাগে, এইবিলাক গোটেই কথা তেওঁলোকক আজি ট্ৰেইনিং দিয়া হৈছে। চবে আহিছে ইয়াত আৰু 750 যিটো আমাৰ প্ৰাইমাৰী কমিটি আছে সকলোৱে ইয়াত উপস্থিত হৈছে। একদম ধুনীয়া, একদম ৱেল প্লেন আৰু ভাল এটা ট্ৰেইনিং হৈ গ'ল। তেওঁলোকে গাঁৱৰ মাজত গৈ পেলাই প্ৰত্যেকটা বুথত জিকিবৰ কাৰণে কাম কৰিব। 2024লৈকে কেতিয়া মিত্ৰতা হ'ল মইতো হোৱা নাই। নাই 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 তেনেকৈ কেতিয়াও হোৱা নাই, কেতিয়াও হোৱা নাই। এইটো আমাৰতো কি আছে, যোৱা 2020 চনৰ যিটো মিত্ৰতা আছে এইটো ফাৰ্ষ্ট ইলেকশ্যনহে। ইলেকশ্যনৰ পিছতে আমি লগ লাগিছোঁ, আমি বেলেগে বেলেগে কৰিছিলোঁ। প্ৰত্যেকটা দলে নিজৰ নিজৰ এটা ৰণনীতি থাকে। নিৰ্বাচন আহিলে নিজাববীয়াকৈ কাম কৰে, নিজাববীয়াকৈ চৰকাৰ গঠন কৰিবৰ কাৰণে সকলোৱে চিন্তা কৰে। তো আমাৰ UPPL দলে সেইটোকে আমি কৈ আছোঁ যে এইবাৰ BTC নিৰ্বাচনত আমি অকলে চৰকাৰ গঠন কৰিবৰ কাৰণে আমাৰ সংগঠনে আমাৰ ভিত্তিটো আমি মজবুত কৰিছোঁ। তো গতিকে নাম্বাৰ 1 কথাটো হ'ল BTCৰ আমি চৰকাৰ গঠন কৰিবৰ কাৰণে কাম কৰিছোঁ। এইটোতো তেওঁলোকৰ কথা, আমাৰতো 40টা সমষ্টি থাকিব। যে কোন পাৰ্টীয়ে ক'ত কিমান দিয়ে, কোনটো সমষ্টিত দিয়ে, সেইটো তেওঁলোকৰ কথা। BJPয়ে ক'ত দিয়ে ক'ত নিদিয়ে, কংগ্ৰেছে ক'ত দিয়ে ক'ত নিদিয়ে, সেইটো তেওঁলোকৰ পাৰ্টীৰ কথা। কিন্তু আমাৰতো হ'ল আমি 40টা সমষ্টিত আমি খেলিম। আৰু যিহেতু আমাৰ এটা দায়বদ্ধতা আছে BDC প্ৰতি, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই 5টা বছৰ শান্তি সম্প্ৰীতি উন্নয়ন একেলগে আমি লৈ আহিলোঁ। ৰাইজৰ মাজত এটা শান্তি পৰিৱেশ আহিব, এটা ডেমক্ৰেটিক এটা ছিষ্টেম ইয়াত প্ৰতিষ্ঠা হৈ গ'ল, সকলোৱে ভাল পাইছে। তো গতিকে আমি আশাবাদী যে আগন্তুক 5 বছৰত ৰাইজে আমাক মৰম কৰিব। ইতিমধ্যে ৰেলৰ সমস্যা আমাৰ BTC এৰিয়াত আছে। আমি ইতিমধ্যে ৰেল মন্ত্ৰীক আমি লিখি দিছোঁ। ইভেন মই পাৰ্লিয়ামেণ্টতো মই উত্থাপন কৰিছোঁ যে ইভেন গোসাইগাঁৱৰ যিটো লং ৰান যিটো ট্ৰেইন আছে ইয়াত মানে ষ্টপেজটো ব্যৱস্থা কৰিব লাগে। ইভেন কোকৰাঝাৰতো কেইটামান নাই চাউথ বাউণ্ড। গতিকে যিটো ষ্টেচনৰ আমাৰ বিশেষকৈ BTR অঞ্চলত ট্ৰেইন পেচেঞ্জাৰৰ কাৰণে সুবিধাৰ্থে ইয়াৰ মানে কোকৰাঝাৰ, চাপৰগ্ৰাম, আমাৰ গোসাইগাঁও আৰু BTC এৰিয়াত যিমান ষ্টেচন আছে সেই ষ্টেচনবোৰত ষ্টপেজবিলাক সোনকালে কৰি দিব লাগে বুলি আমি অলৰেডি দাবী দিছোঁ। এতিয়া ৰেলৱে বৰ্ডৰ এইটো এটা আলোচনা চলি আছে আৰু মিনিষ্ট্ৰী এইটো গম পায় আৰু আমি আশাবাদী যে আগন্তুক সময় সেইটো হৈ যাব। সদায় দাবী কৰে যেতিয়া 2020 চনত UPPলে জিকি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ গঠন কৰিলে, গঠন কৰাৰ আগতে সি কৈছিলে যে PPFৰ চৰকাৰ আহিব। এইটো দাবী কৰোঁতে প্ৰমোদ বড়ো শপত ল'লে, চিফ হ'ল। তাৰপিছত 3 মাহ পিছত ক'লে যে চৰকাৰ আকৌ BPFৰে আহিব। 3 মাহ হৈ গ'ল, 1 বছৰ গ'ল, আকৌ দাবী কৰি 5 বছৰ উকলি গ'ল। আজি 2025ত আকৌ নিৰ্বাচন হ'বলৈ গৈ আছে। সেই নিৰ্বাচনত আকৌ সি দাবী কৰি আছে। সেই দাবীটো দাবী হৈ থাকিব। কিন্তু এতিয়া ৰাইজে কি বিচাৰিছে, হাগ্ৰামা দাবী কৰিলেতো নহ'ব নহয়। ৰাইজে কি বিচাৰিছে এইটো চিন্তা কৰক। আমিতো বুজি পাওঁ ৰাইজে কি বিচাৰিছে, যে প্ৰমোদ বড়ো ডাঙৰীয়া বুজি পায়, আমি সকলোৱে বুজি পাওঁ। আৰু ৰাইজৰ যিটো ফালছ সেইটো ধৰি কিনে আমি ৰাইজৰ শান্তি সম্প্ৰীতি আমি আনিছোঁ। ইয়াত সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্য সমন্বয় আমি প্ৰতিষ্ঠা কৰিছোঁ। প্ৰগতিৰ কাৰণে কাম কৰি আছে, ৰাইজে এইটো বিচাৰিছে। তো হাগ্ৰামা 15টা বছৰ কি হৈছে এইটো সকলোৱে গম পায়। তো হাগ্ৰামা ভাৰ্চেছ প্ৰমোদ যদি আমি চিন্তা কৰোঁ, 5 বছৰ 15 বছৰ যদি আমি চিন্তা কৰোঁ, 15 বছৰৰ মাৰা কাটা ৰাজনীতি, 5 বছৰ হ'ল শান্তি সম্প্ৰীতিৰ ৰাজনীতি। 40টা আমি চবতে আমি কেণ্ডিডেটত দিব বিচাৰিছোঁ। সকলো জাতি জনগোষ্ঠী ইয়াৰ একমডেশ্যন কৰা হ'ব আৰু ইয়াৰ ৰাইজে কিমানটা আশীৰ্বাদ দিয়ে আমি আশা কৰিছোঁ যে 30ৰ ওপৰত আমাৰ যাব। তেখেতৰ কথাটো স্ববিৰোধী। NDFB সকলে গম পায় ন, সোধকচোন NDFB সকলে কি পাইছে কি পোৱা নাই। ৰিহেবিলিটেশ্যন দিয়া হ'ল, সেইদিনাখনো দিয়া হ'ল নহয়। কেছবিলাক লাহে লাহে পৰ্যায়ক্ৰমে উইথড্ৰ কৰাৰ কাৰণে এটা প্ৰচেছ থাকে ন চৰকাৰৰ, আৰু নিজে গম পায় সিহঁতে। এইটো কথা নহয়। তেওঁলোকে পাৰ্টি বনাইছে, পাৰ্টীয়ে কাম কৰিব, তাৰ আমাৰ ক'ব লগা কথা নাই। কিন্তু NDFBয়ে সুবিধা দিয়া নাই, অমুকক সুবিধা দিয়া, এই কথাটো আমি মানিব নোৱাৰোঁ। জানে নহয়, এইটোতো মানে অপেন, সকলোৱে জানে এইটো যে প্ৰমোদ বড়ো ডাঙৰীয়া কি কৰি আছে, আমি কি কৰি আছোঁ, NDFB ভাইসকলে কি পাই আছে কি পোৱা নাই, তেওঁলোকৰ সুবিধাৰ কাৰণে আমি কি চিন্তা কৰিছোঁ, NDFB সকলে জানো।
তো গতিকে অঞ্জলিৰ লগত আমাৰ কোনো লেনদেন নাই। আমাৰ কথাটো হ'ল NDB ভাইসকলৰ তেওঁলোকৰ যিটো অসুবিধা আছে এইটো আঁতৰিবৰ কাৰণে আমি কাম কৰি আছোঁ, আমি কাম কৰি যাম আৰু ভৱিষ্যতে আমি তেওঁলোকক আমি চাম।